দুধনৈৰ ডামৰাত ব্যৱসায়িক গুলীচালনা কৰা ঘটনাৰ লগত জড়িত মাষ্টাৰ মাইণ্ডক অৱশেষত গ্ৰেপ্তাৰ আহত আবু শ্বাহিদৰ নিজ ভাতৃয়ে ৰচিছিল হত্যাৰ পৰিকল্পনা আৰক্ষীয়ে ভাতৃ সাবুল ইছলামৰ বিৰুদ্ধে লাভ কৰিছে যথেষ্ট প্ৰমাণ হত্যাৰ পৰিকল্পনাত সাবুলক সহায় কৰা তথা এই ঘটনাৰে জড়িত নায়েব আলীকো গ্ৰেপ্তাৰ দুধনৈ আৰক্ষীৰ মাষ্টাৰ মাইণ্ড সাবুলে সুপাৰী কিলাৰৰ জৰিয়তে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ দুয়োকে মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ককায়েকৰ ব্যৱসায় নিজৰ নামত কৰা আৰু পাৰিবাৰিক কন্দলৰ বাবে হত্যাৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ব্যৱসায়ী আবু শ্বাহিদ আৰক্ষীৰ সফলতা দুধনৈৰ ডামৰাৰ ব্যৱসায়ীৰ চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনাত মাষ্টাৰ মাইণ্ড গ্ৰেপ্তাৰ কৰা হৈছে আহত আবু শ্বাহিদ যে নেকি ডেম্পৰ এগৰাকী ব্যৱসায়ী ডেম্পৰ সন্মুখতে গুলীচালনা কৰি দুৰ্বৃত্তই পলায়ন কৰিছিল আৰু সেই ঘটনাৰ মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে মাষ্টাৰ মাইণ্ড আকৌ ভুক্তভোগীৰ নিজৰে ভাতৃ আৰক্ষীয়ে ভাতৃ সাবুল ইছলামৰ বিৰুদ্ধে লাভ কৰিছে যথেষ্ট প্ৰমাণ সুপাৰী কিলাৰৰ হতুৱাই হত্যাৰ পৰিকল্পনা ৰচনা কৰাৰো তথ্য লাভ কৰিছে আৰক্ষী আমাৰ সতীৰ্থ অৰূপ নাথৰ সৈতে সংযুক্ত হৈছো অৰূপ নিশ্চয়তে জয়ন্ত এক চাঞ্চল্যকৰ ঘটনা হৈছিলে দেওবাৰে সন্ধিয়া 7মান বজাত অসম মেঘালয় সীমান্ত ডামৰা অঞ্চলত আৰু এই বাতৰি আমি নিৰবিচ্ছিন্নভাৱে পৰিৱেশন কৰি আছিলোঁ আৰু সেইখিনি সময়ত আচলতে গোটেই ঘটনা ধুৱলি কলি হৈ আছিলে কোনে গুলি মাৰিছিলে কেনে কোন ফালৰ পৰা আহিছিলে কি ঘটনাৰ লগত জড়িত গোটেই ঘটনাটো এনেকুৱা ধৰণৰ কথা আহিছিলে আৰু যিগৰাকী আবু শ্বাহিদ যিগৰাকী গুলিবিদ্ধ হৈছিলে ব্যৱসায়ী আৰু তেখেতৰ লগতে থকা নায়েব আলীয়ে আচলতে গোটেই ঘটনাটো ধুৱলি কৰি পেলাইছিলে আৰক্ষীক বিপদে পৰিচালিত কৰিছিলে সংবাদ মাধ্যমক ভুল তথ্যৰে আচলতে বিপদে পৰিচালিত কৰিছিলে আৰু তাৰ পিছতে যি ভাষ্য আচলতে আৰক্ষীয়ে শুনিলে বা লাভ কৰিলে প্ৰথমে আচলতে ষ্টেটমেন্ট লৈছিলে নায়েব আলীৰ আৰু নায়েব আলীয়ে যিখিনি কথা কৈছিলে লগে লগে এটা কথা কোৱা হৈছিলে গৰাকী নিজৰ নিজ ভাতৃ সাবুল ইছলামৰ যি ভাষ্য দুয়োৰে ভাষ্যৰ মাজত আচলতে কোনো ধৰণৰ মিল নাছিলে আৰু তেতিয়া আৰক্ষীৰ সন্দেহ উপজিছিলে আৰু আৰক্ষীয়ে তেতিয়া টেকনিকেলি গোটেই বিষয়টো চাইছিলে আৰু তাৰ পিছতে যিখিনি প্ৰমাণ আচলতে তেখেতসকলৰ বিৰুদ্ধে পাইছে এয়া যথেষ্ট প্ৰমাণ বুলি কৈছে আৰক্ষী আৰু এই প্ৰমাণৰ ভিত্তিতে দুয়োকে নিজ ভাতৃ আবু শ্বাহিদৰ নিজ ভাতৃ সাবুল ইছলাম একে মাতৃ একে পিতৃৰে কনিষ্ঠ ভাতৃয়ে আচলতে ককায়েকক হত্যাৰ পৰিকল্পনা কৰিছিলে আৰু গোটেই ব্যৱসায়টো নিজৰ নামত কৰাৰ পৰিকল্পনা কৰাৰ এক সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে আৰু এই গোটেই পৰিকল্পনাত আচলতে সুপাৰী কিলাৰ ব্যৱহাৰ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে যিহেতু দুৰ্বৃত্তৰ বাইকত আহিছিলে দুগৰাকী দুৰ্বৃত্ত আছিলে আৰু গুলি মাৰিয়ে মেঘালয়ৰ দিশে পলায়ন দুই দুৰ্বৃত্ত আৰু গোটেই ঘটনাৰ আজি আচলতে চালি জাৰি চাই আৰক্ষীয়ে খুব কম সময়ৰ ভিতৰতে কালি নিশাৰ ভাগত দুয়োকে গ্ৰেপ্তাৰ কৰিছে আৰু এই মুহূৰ্তত মাৰাথান জেৰা অব্যাহত আছে দুধনৈ থানাত সাবুল ইছলাম আৰু নায়েব আলী দুয়োকে মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে এই গোটেই পৰিকল্পনা যি হত্যাৰ পৰিকল্পনা হৈছিলে যি গুলীচালনাৰ ঘটনা সংঘটিত হৈছিলে এই ঘটনাৰ লগতে যে এই দুজনে জড়িত হৈছে তেনেকুৱা নহয় এই টিমটোত এই দলটোত আৰু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে হয়তো আৰক্ষী তথ্য কিন্তু নিৰাপত্তাৰ খাতিৰত বা তদন্তৰ খাতিৰত আচলতে এই গোটেই কথাবোৰ আৰক্ষী আমাক জানিবলৈ দিয়া হোৱা নাই কিন্তু বিগ ব্ৰেকিং নিউজ আচলতে জয়ন্ত ক'ব লাগিব কি ধৰণে এগৰাকী কনিষ্ঠ ভাতৃয়ে ব্যৱসায় আৰু ঘৰুৱা কিছু কণ্ডলৰ কাৰণে নিজ ভাতৃকে মাৰিবৰ কাৰণে সুপাৰী কিলাৰৰ হতুৱাই গুলী চালনা কৰিছিলে আচলতে ভাবিলেই আচৰিত লাগে গোটেই ঘটনা আৰু আৰক্ষীক আচলতে ধন্যবাদ দিব লাগিব এই ক্ষেত্ৰত কাৰণ 24 ঘণ্টাৰ ভিতৰতে গোটেই বিষয়টো ধুৱলি কলি হৈ থকা বিষয়টোক আচলতে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত কৰি টেকনিকেলি যিহেতু গোটেই তদন্তটো আৰু তাৰ কাৰণে মোবাইলৰ লোকেশ্যনে হওক চিডিআৰে হওক তেনেকুৱা ধৰণৰ কথা এনালাইজ কৰি পেলাই দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে এই মুহূৰ্তত আৰু দুয়োকে দুধনৈ থানাত মাৰাথান জেৰা অব্যাহত আছে আৰু কালি পুৱতি নিশাৰ ভাগত আচলতে কিছু অভিযান চলোৱা বুলি আমি তথ্য লাভ কৰিছো কিন্তু এই অভিযান কালত আৰক্ষীয়ে কি লাভ কৰিলে কি তথ্য লাভ কৰিলে সেই কথা আমাক জানিবলৈ দিয়া হোৱা নাই হয়তো কিছু সময়ৰ পিছতে গোটেই কথাখিনি স্পষ্ট হ'ব আৰু কিছু সময়ৰ পিছতে এই দুয়োকে গ্ৰেপ্তাৰ কৰা দুয়োকে আদালতত হাজিৰ কৰা হ'ব আৰু আৰক্ষীয়ে কেইবাদিনৰ জিম্মাত বিচাৰিব বুলি কৈছে যিহেতু গোটেই ছবিখন এতিয়ালৈকে স্পষ্ট হৈ উঠা নাই এই সুপাৰী কিলাৰ কোন আছিলে কিমান টকাৰে সুপাৰী কিলাৰক হত্যাৰ পৰিকল্পনা কৰি পেলাই গুলিয়াব দিছিলে বা সেই ক'ত গ'ল পলাই আৰু পিষ্টলটো আচলতে যি এই গুলীচালনাৰ লগত জড়িত পিষ্টলটো আচলতে আৰক্ষীয়ে উদ্ধাৰ কৰিবৰ কাৰণে তৎপৰতাতে ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে আৰক্ষীয়ে কেইবাদিনৰ জিম্মাত লোৱাৰ সন্দেহ আছে বা আৰক্ষীয়ে কৈছে যে কেইবাদিনৰ জিম্মাত তেখেতসকলে ল'ব গতিকে পৰৱৰ্তী সময়ত যিহেতু আৰক্ষী জেৰা চলিব অভিযান চলিব তদন্ত চলিব আৰু পৰৱৰ্তী সময়ত গোটেই ঘটনাটো আচলতে স্পষ্ট ৰূপত বাহিৰলৈ আহিব জয়ন্ত ধন্যবাদ অৰূপ